অসমীয়া কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহেৰে মুখৰিত হ'ল নলবাৰীৰ আখৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টি প্ৰদৰ্শনেৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে 4 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। নলবাৰী আখৰাত পূব নাম বৰভাগ অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিবেকানন্দ বিদ্যানিকেতনৰ 25 সংখ্যক বিদ্যালয় সপ্তাহৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক শোভাযাত্ৰাত দেখা গ'ল এই দৃশ্য। অসমীয়া জনজীৱনৰ প্ৰাণ বিহু, বাগৰুম্বা নৃত্য, ঝুমুৰ নৃত্য, সত্ৰীয়া কৃষ্টি, কোচ ৰাজবংশী, আহোম জনগোষ্ঠী আদি সাজপাৰ পৰিধান কৰাৰ উপৰিও অসমীয়া দৰা কইনা বিবাহ অনুষ্ঠান, পৰম্পৰাগত কৃষি পদ্ধতি আদিকে ধৰি নামনি অসমৰ বিভিন্ন প্ৰতীকলৈ ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ সাংবাদিক ৰাজেশ বৈশ্যই। এই সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়ৰ শিক্ষক মণ্ডলী, কৰ্মচাৰী, বৰ্তমানৰ লগতে ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক সমাজৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাৰ মুখ্য লক্ষ্য আছিল নতুন প্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ লগতে আমাৰ চহকী উৎসৱসমূহৰ সৈতে ছাত্ৰ-ছাত্ৰীসমূহক চিনাকি কৰাই দিয়াৰ। আমাৰ পতাকা উত্তোলন গৈছে, তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ গৈছে, তাৰপিছত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গৈছে, তাৰপিছত আমাৰ আজি গোটেই অসমৰে কৃষ্টি সংস্কৃতিখিনি দেখুওৱাৰ কাৰণে প্ৰথমবাৰৰ বাবে আমি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াত আমি দেখুৱাব চেষ্টা কৰিছোঁ যে সকলো জনগোষ্ঠী আমাৰ যি অসমৰ লোক সংস্কৃতি আছে, কৃষ্টি আছে, সেইখিনি দেখুওৱাৰ কাৰণে আমি আজি এই প্ৰচেষ্টাটো হাতত লৈছোঁ। সেইটোৱে আমাৰ আজি সকলোৱে কৰিছে। আমাৰ নিকেতনত প্ৰায় 400ৰো অধিক আছে ছাত্ৰ-ছাত্ৰী, গোটেইখিনিয়ে অংশগ্ৰহণ কৰিছে। মূলতঃ আমাৰ ধৰক যি মহোহ সংস্কৃতি, তাৰপিছত আমাৰ বিহু নৃত্য, আমাৰ যিবোৰ জনগোষ্ঠী আছে দেউৰী, তিৱা, ঠিক তেনেকৈ আমাৰ গোটেইকেইটা জনগোষ্ঠীকে প্ৰতিনিধিত্ব কৰিছে।